আছে নাকি ভাঙা টিনা লোহা প্লাষ্টিক বহি কাগজ আও ইয়াৰ আৰু কুকুৰৰ কি হৈছে পৰি আছে দেখোন কঁপি আছে দেখোন একেবাৰে ঘণ্টা মাৰাই যাব নেকি নে কুকুৰে নহব কিয় এই অৱস্থা চালা কম পাপ হৈছে না ইয়াৰ 8,000 টকা খাই থৈ দিছে সি মোৰ এই জালা কি হৈছে তোৰ মালখত কম হৈছে বোধহয় কুকুৰৰ পুৱাই পুৱাই তথাপিতো এনকে এৰি থৈ যাব ভাল নালাগে না হাতেও গম পোৱা নাই বোধহয় এনকে থাকিলে মাৰাই যাব ঘৰৰ ভিতৰতে থৈ যাম কুকুৰক অ খুৰী ক'ত আছে জলদি আহক জালাৰ কিবা হৈছে কুকুৰৰ মুঠে নিশাত কম হৈছে বোধহয় কি হৈছে আপাৰ কবানৰো খুৰী বাহিৰত পৰি আছে দেখোন আৰু কঁপি আছে একেবাৰে জ্বৰ হৈছে বোধহয় দেখোন কপালখন ইমান গৰম হৈছে আপা আপা মুখে দেখোন ভালকে মাত চাত নেদেহি মই চেচ দে আপা তোৰ কি হৈছে ঐ দেৰি কৰি লাভ নাই ডক্তৰৰ তাত লৈ যাওক ঘৰত বাপেকটোও নাই না নহলে বৰ তই এটা কাম নকৰাই যে তয়ে লৈ যাচোন খুৰী মই বেপাৰত আহিছো না নহয় দে বাপা তোৰ লগৰে চলি এখিনি সহায় কৰবা নৰা না তই বোধহয় চাইকেলখন আনচাই দেখোন চাইকেলখনতে লৈ যাচোন জলদি ডক্তৰৰ তাত হয় নেকি দিয়ক হ'ব দিয়ক পিছে মোৰ আপাটোৰ কিবা হলে মই থাকবা নৰিম হ'ব দিয়ক ডক্তৰৰ তাত নিলি ভাল পাব যা যা জলদি লৈ যা ঘণ্টা কুকুৰটোক ডক্তৰৰ তাত নিবা ইচ্ছা নাই মোৰ তথাপিতো উপায় নাই লৈ যাম দে আৰু দে বৰ থেংক ইউ তই ডক্তৰৰ তাত মোক যে আনলি হ'ব দে হে মোৰ 8,000 টকাটো মাৰি খালি কেনে মানুহৰ পইচা এনেকে খাবা নাপায় পাপ লাগে গম পাইছা না হয় দে বৰ পিছে 4টা যাবা পাৰো না এতিয়া ক'ত যা ৰিপৰ্ট কেইটা চাব লাগব তোৰ মানে কি আৰু তোৰ এক্সট্ৰা কৰলো না আপুনি চাব লাগব চাৰ পিছতে গম পোৱা যাব তোৰ কি বেমাৰ হৈছে বেহুজ হৈ আছিলি তই গমেই নাপা কিনো কয় ছাৰ কিবা ডাঙৰ বেমাৰ হৈছে নেকি নে মোৰ তোৰ গম নাপাও আগত চাই লওঁ ৰচোন অলপ সেইকাৰণে চেৰাপ তেৰাপ কমকে খাবি ছাৰ কি কবা ধৰছে মোৰ মাথাই ঘূৰাবা ধৰছে এই দাৰু এই ৰিপৰ্ট খিনি আনচোন ছাৰ নি আছো ৰ'ব দে জলদি আন বড় মোৰ টেনচনে হবা ধৰছে যদি মানুহৰ পইচা মাৰি খাবা নালগে গম পা নাই পাপ লাগে না এই ঘণ্টা তই বাৰে বাৰে সেইটো কথাই কৈ আছা হয় টেনচনত মৰবা ধৰছো মই সঁচা কথাটোহে কৈছো খচ্চৰ চুপ থাক ছাৰ লগ এখন দি এই ঘণ্টা তোৰ আচলটোৱে হৈছে দে কি হৈছে হে ছাৰ কিডনী মোটামুটি দুটাই গেছি একে থাকলি তোৰ বেছি দিন বাচি নাথকা পুৰা কিডনী চাফা হৈ গৈছি তোৰ বাচি কেনেকে আছে এই ঘণ্টা তই বড় মই চেচ দে মই বৰবাদ ছাৰ বাচি থাকবা কাৰণে একো উপায় নাই না উপায় আছে অপাৰেশ্যন কৰিব লাগব এতিয়া তোক বেলেগ কিডনী লগাব লাগলি বহুত টকাৰ খৰচা হব কিমান মান যাব ছাৰ বেছি নেগেলেও কমচে কম 30 লাখ টকা বড় মোক ধৰ মোৰ মাথাটো বেয়া কৰি ঘূৰাইছে ক'ত পাম মই 30 লাখ টকা জালাবতী সাধাৰ বেপাৰটো মাৰা গেল তেনে মানুহৰ পইচা খাবা নালগে গম পাইছা নাই এইগিলা পাপ খচ্চৰে পইচাৰে মাথা মাৰি আছা এফালে মই মাৰা যাবা হলছো তাৰ কিবা কম খৰচতে কৰবা পৰা যাব না এটা কম দামী আছে 50,000 টকাতে হৈ যাব তোৰ এনেহেন হ'ব অপাৰেশ্যনটো এনেহেন মানে জাপানৰ ভেড়া ছাগালৰ কিডনী লগাব লাগব তোৰ তাত বৰ বেছি তই 20 বছৰ বাচি থাকবা পাৰবি আৰু ভেড়া ছাগালৰ কিডনী লৈ বাচি থাকবা লাগব মই 50,000 টকা তাৰ কি হ'ব 20 বছৰ নাথাকলে 10 বছৰ বাচি থাকবি আৰামছে দিয়ক হ'ব দিয়ক ছাৰ মই ব্যৱস্থা কৰিম পইচাৰ টাইম নাই জলদি কৰ এক্সট্ৰা এখন লৈ যা ঠিক আছে ছাৰ দিয়ক 2 দিন পিছত আহিবি আৰু এটা পৰীক্ষা কৰিব লাগব তোৰ এবাৰ বাৰু তোৰ পৰীক্ষাৰ পইচাটো তোৰ লগৰ চলটো দি দিছি হয় নেকি দে বড় থেংক ইউ দে হ'ব দে আৰু শুন 2 দিন পিছত যিটো পৰীক্ষা কৰা যাব সেইটোত কিন্তু 10,000 টকা খৰচা হ'ব 10,000 টকা পৰীক্ষাতে দিয়ক হ'ব দিয়ক দে যা এতিয়া এদিন মান বাচি থাকবি যা টেনচন নাই অকল জলদি পইচাৰ ব্যৱস্থা কৰ নহলে আৰু মাৰা গেলি মোক বেয়া নাপাবি মাৰা যোৱাৰ পিছত আৰু মই কি বেয়া পাম হে যদি মানুহটোৱে বাচি নাথকাৰ বেয়া পাবা লগা কি আছে দে হ'ব দে যা ৰাস্তাত মোৰ মাথা চাথা ঘূৰবা পাৰে ভালকে লৈ যাও দে হ'ব দে যাও আপা তই কিতা ইছাৰ কিয় কান্দি আছা এনকে তই মাই মই যদি মৰি যাও কেতিয়াবা মোক লাগি মনত পৰব না তোৰ এই আপা কোৰ কি কবা ধৰছা তই নাই মা সঁচাকে কৈছো কি হৈছে কি মানে তোৰ যিটো নহবা লগা আছিল সেইটোৱে হলে মা ভালকে খুলি কৈছা না মানে মাই মোৰ কিডনী এটাও নাই দুটা বেয়া হৈ গৈছি মই আৰু বেছি বাচি নাথকুৱে মাই মই মৰলো দে মই চেচ দে মই এতিয়া কি কৰিম টেনচন নলবি ডক্তৰে কৈছিল ঠিক হৈ যাম বুলি কিন্তু বৰ বেছি 10 বছৰ মানে বাচি থাকবা পাৰিম মাই মই একো নহয় মোৰ আশীৰ্বাদ আছে তোৰ লগত নাই মাই যিটো হৈছে এইটো কোনো আশীৰ্বাদে কাম নকৰে ডক্তৰে কি কৈছে পিছে ডক্তৰে কৈছে জলদি কিডনী লগাব লাগব কিন্তু মানুহৰ কিডনী লগালে বহুত টকা যাব মোটামুটি 30 লাখ টকা আৰামছে যাব বোলে মই তোৰ পৰা কিডনী লৈ পেলাই তোক মই বেমাৰী কৰবা নৰো মাই পাগলা হৈছে নেকি কিন্তু 30 লাখ টকাও ক'ত পাম আমি সেইকাৰণে মাই কম খৰচতে হ'ব 50,000 টকাতে হৈ যাব কেনকে আপা মানে মোৰ তাত জাপানৰ ভেড়া ছাগালৰ কিডনী লগাই দিব বোলে কম 10 বছৰ বোলে আৰামছে বাচি থাকবা পাৰিম মই ভেড়া ছাগালৰ কিডনী লগাব তোৰ তাত উপায় নাই দুইখা হৈ জন্ম লৈছো যিহেতু 50,000 টকাত হে কৰবা লাগব আৰু 2 দিন পিছত মাতছি এটা পৰীক্ষা কৰবা লাগব 10,000 টকা দিবা লাগব বোলে 10,000 টকাৰ মাথা মাৰবা নালগে তই কিন্তু ভেড়া ছাগালৰ কিডনী লগা কথাটো মোৰ হজম নহলে আপা উপায় নাই মাই আমাৰ নিচিনা মানে ভেড়া ছাগালৰ কিডনী লগাব লাগব হ'ব দে আপা টেনচন নলবি 10,000 টকা মই যোগাৰ কৰি আছো দে আৰু 50,000 টকাটো জলদি যোগাৰ কৰি আছো মই মোৰ আশীৰ্বাদ আছে তোৰ 10 বছৰ কি 100 বছৰ বাচি থাকবা লাগব হ'ব দে মাই
ওইটা কি হবো হে, মোর মাথায় কাম করে নাই হে। তাক কুকুরটোক সেইকাৰণে ইমান বুজাইছিলো যে চেৰাপ তেৰাপ নাখাবি, কিন্তু নাই কথা একবাৰো নুশুনিল মোৰ। ও তাত যদি কিবা এটা হবা লাগে মই কিন্তু বাচি নাথকো। এতিয়া পিছে ডক্তৰে কি কৈছি? ডক্তৰে কৈছে বোলে মানুহৰ কিডনী লগাবা লাগিলে বোলে 30 লাখ টকাৰ ওপৰত যাব। 30 লাখ টাকাৰ ওপৰত যাব? আমি দেখোন ঘৰে মাতি গোটেই বেচিলেও দেখোন 30 লাখ টাকা নাপাম। তাই ডক্তৰে কৈছে 50,000 টকাটো ভাল হ'ব বোলে। 50,000 টাকাটো কেনেকে হ'ব? 50,000 টকাত বোলে জাপানৰ ভেড়া ছাগালৰ বোলে কিডনী লগাই দিব তাৰ তাত। এৰা ছাগালৰ কিডনী লগাব? তেতিয়া বোলে ঠিক হ'ব, কিন্তু 10 বছৰ মানে বোলে বাচি থাকবা পারব। এতিয়া কি কৰো মোৰ মাথায় কাম কৰা নাই হে। ৰবাচোন ৰবা, পইচা যোগাৰ কৰিব লাগব আৰু 10 বছৰ বাচি ৰাখবা কাৰণে আৰু ভেড়া ছাগালৰ কিডনী লগাব দিবা নৰি নহয়। তাকেইতো কি কৰো পিছে। লগা আৰু ঘৰে মাটি বেছি দিম, তথাপিতো তাৰে একো হবা দিবা নৰা। মোৰ যিমান যি কৰিলেও এটাই চলি। বোলে পৰক্ষ পৰীক্ষা কৰবা লাগব, তাতে বোলে 10,000 টকা লাগব। হ'ব দিয়া, মই 10,000 টাকা তোমাক দি দিম, তাক দি দিবা। মুঠতে যি কৰে জলদি কৰক, বেছি সময় নাই বোলে। মাই মোৰ টোপনি অহা নাই, মই আজি তোৰ লগতে শুম দে। কি ঠিক কিজানি পিছত আৰু শুবা নাপাৱে তোৰ লগত। এয়া পাহিলাৰ কথা নকবি বুলি কৈছো না তোক। হ'ব দে মাই, আজি তোৰ লগতে শুম দে মই। হ'ব দে তই টেনচন নলবি আপা, তোৰ মই একো হবা নেদো। হ'ব দে, আৰু সেইটো আৰু ভগৱান জানে। মোৰতো তহঁতক এৰি যাবা ইচ্ছা নাই, কিন্তু যদি ভগৱানে নিবিচাৰে কি কৰিম। শুনা, একো হবা নেদো বুলি তোৰ একো ভেড়া ছাগলৰ কিডনী লগাই তই 10 বছৰ বাচি থকাৰ দৰকাৰ নাই। গাঁৱলি ঘৰে মাটি বেছি পেলম, মানুহৰ পৰা ভিক্ষা খুজি, তথাপিতো তোৰ মই একো হবা নেদো। হ'ব দে দেউতা, নালগে ভেড়া ছাগলৰ কিডনী লগাই দিলেও হ'ব দে মোক। কিনো কৰিম, মোৰ নিচিনা মানুহটো ইমান দিন বাচি থাকি। এতিয়া পাহিলা কথা নকবি বুলি কৈছো না তই। তোক সেইকাৰণে কৈছিলো না চেৰাপটো খাবা নালগে বুলি, যে এই দিনটো নাহিলৈ। হ'ব দে দেউতা, ভুল হৈ গেল। মাই বিছনা পা, তোৰ লগতে শুম দে মই আৰু এইকেইদিন। হ'ব দে আজি 2 দিনে হ'ল, জালাই কিয় অহা নাই বা, কিবা হৈছে নেকি তাৰ? বাদ দিয়ে, কুকুৰটো নাহিলে ভাল দে। তয়ো ঘন্টা কি কৰবা জালাৰ মাথা মাৰি থাকাই। যিমান হলেও টেনচন হয় না। তো এনে নাহাকে নাথাকে, সদায় পুৱাই পুৱাই আহে। বাদ দি তাৰ কথা বাদ দি, খচ্চৰে নাহিলে ভাল পাওঁ মই। তোৰ এইগিলা স্বভাৱে মোৰ ভাল নালগে, গম পাইছা না। মানুহটো বিৰাট স্বাৰ্থপৰ। ফোনটোত কেতিয়াবা ভাল কাম কৰি পাইছা না কাবাৰ কাৰণে? ঘন্টা বেলেগৰ কাৰণে কাম কৰিব লাগে মই। তোৰ মত মোৰ চাকৰি আছে এটা, তহঁতৰ নিচিনা থৌদা বুলি ভাবছা নেকি? হয় না, এতিয়া ওলবিছে মোৰ ঘৰৰ পৰা। মোৰ ঘৰতে চেৰাপ খাবি আৰু মোকে তই থৌদা কবা হা? দে হ'ব দে, তয়ো ফটককে খং কৰা। নিচিনা সন্মানীয় ব্যক্তিৰ লগত যে চেৰাপ খাব পাইছা, সেইটো বহুত ডাঙৰ কথা। ৰমেন কলিতা হয়, গাঁৱৰ এজন সন্মানীয় ব্যক্তি। এই ঘন্টাৰ সন্মান মুতি দেও মই। এইগিলা কথা নকবি দেই, সন্মান কৰবা নাজনা নেকি মোক? হতিডাল সন্মান কৰো তোক মই। চৰম নাপাই সি তাত তিৰি গুচি গেছি। বুঢ়া দামৰাটো হৈ পেলাই আমাৰ লগত তই চেৰাপ খাবা হা? তই অলপ বেছি কথা বকা দে ঘন্টা, খং উঠব নাহে কৰিম ঘন্টা। শুনি আহিবা দিছি তোক, নাইবি দখে। কি হলে জালা ইমান দুখত আছা যে তই কিয়? ঘন্টাৰ দুখ তাৰ। ৰমেন দা, বেয়াকে নকবি মোক আৰু। তহঁতৰ মাজত আৰু বেছি দিন নাই দে। মানে কি কবা খুদছাই জালা? কৈ আছো আগত ডক্তাই থিয়া দিছোন। কিয় কৈছো না একবাৰ থিয়া দিছোন ডক্তাই। মই নেদু ঘন্টা, তই মাৰবি। নামৰো ৰমেন দা, কিয় মাৰিম আপোনাক? মই আৰু যাৱাৰ আগে আগে একো বেয়া কাম নকৰো। ক'ত যাবি তই? কৈ আছো দিয়ক আগত উঠকচোন। উঠছো দে, কি হ'ল? ৰমেন দা, তহঁতৰ পৰা মই বহুত দূৰত যাবা যাই আছো। একবাৰ ভালকে ধৰবা দিয়ক মোক আপোনাক। ৰয়ে কেনে কৰবা ধৰছা দেখোন তই। জালা কি হৈছে, কিবা কবি না নক তই? কৈ আছো, চব কৈ আছো। তোকে মই আৰু বেছি দিন বাচি নাথখোৱে। কেনে কৰবা ধৰছি নে কুকুৰটোৱে? বাগলাৰিছেত মাল খাই আহিছে নেকি ঘন্টা? আনবা ধৰছি দেখোন ঘন্টা কিবা। কি হৈছে কচোন ভালকে। তোকে মোৰ 2টা কিডনী বেয়া হৈ গেছি, মই আৰু বেছি দিন বাচি নাথখো। তহঁতকো এটা কথা কবাই আহিছো মই, চেৰাপটো নাখাবি আৰু তহঁতে। এই জালা কি কৈ আছা? সঁচাকে কৈ আছা নে এনে কৈ আছা? তই মাক ফোন কৰি পেলাই সুধ লাগা হলি। বেয়া হলেও কিবা উপায় নাছে? নাই, বহুত টকা যাব, 30 লাখৰ ওপৰত। ক'ৰ পৰা আনি 30 লাখ টকা আমাৰ নিচিনা মানুহ? ডক্তৰে জাপানৰ ভেড়া ছাগালৰ কিডনী লগৰ কথা কৈছি 50,000 টকাত, কিন্তু দেউতাই দেখোন লগাবাও নেদে। তাই বোলে 30 লাখ টকাৰ ওপৰত হলেও খৰচা কৰিব বোলে, যেনকে হলেও মোৰ লগত। কিন্তু তিতাকলি মই বাচি থকা আশা নাই দে দখে। ভেড়া ছাগালৰ কিডনী লগাবা দিছি। বেছি খৰচা নহয়, 50,000 মান যাব, কিন্তু 10 বছৰ মান কমচে কম বাচি থাকিম। ক'ৰ কি ভেড়া ছাগালৰ কিডনী লগৰ কথা কৈ আছা তই? সঁচাকে কৈছো ৰমেন দা, সঁচাকে কৈ আছো ৰমেন দা। কালি আপোনালোকে আৰু চেৰাপটো নাখাব। ঘন্টা মাৰা যাম লাগা হলি, তথাপি চেৰাপ নেৰুৱে ঘন্টা। হলি আৰু বেলেগনো মই কি কম? মোৰ জালা বিশ্বাসে হোৱা নাই, তই এইগিলা সঁচাই কৈ আছে নে এনে কৈ আছে? ঘৰত যাবি, এক্সট্ৰেখন চাই লবি। আৰু একো নহয়, আৰু আমাৰ ফালৰ পৰা কিবা এটা সহায় কৰিম নহয়। মই নৰো দে ঘন্টা, মোৰ পইচা পাতি নাই। ঠিক আছে, নালগে মোক সহায় কৰবা। তোকে মই যাই থাকো দে। পাৰলি মেডিকেলত মোক ৰখবা কাৰণে যাবি তই। দে হ'ব দে, যাম দে, কিয় নাযাম আৰু। টেনচন নলবি, একো নহয় দে তোৰ। কিন্তু ঘন্টা ৰখবা চখবা যাবা নৰো দে। হ'ব দে, নালগে। তোকে মই যাই থাকো দে। যা খচ্চৰ। মই মৰবা অলছো, তোৰ অলপ বেয়া নালগে? ভালে কচ্ছা দে দালা। ইমান জোৰে গুৰিটো মাৰি দিলি তই? লাগে নেকি চালা খচ্চৰ? দে দালা, ইমান স্বাৰ্থপৰি। গম পাব ৰ যেতিয়া নিজৰ এনে অৱস্থা হব। খচ্চৰ বস্তু এই কম নহয় ৰ। সিয়াৰ অৱস্থা ইমান বেয়া হৈছে আৰু তই হেনে নাটক কৰা। লগা হলে কিডনী মই দি দিম তাক এটা। দি থাকবি, মই নৰো ঘন্টা।
ওই সাদে টাইম কিন্তু বহুত যাই আছে জলদি কি কৰা কৰ তাকেইতো ছাৰ দেউতাকতো মই কৈছোৱে ভেড়া ছাগলৰ কিডনীটোৱে লগা কথা কিন্তু দেউতাই নুশুনে আৰা গেলি গম পাব দে পুতেকে এতিয়া ছাৰ মোৰ লগতো পইচা নাই না নহ'লে মই কৰি ললো হয় এই পৰীক্ষা কৰিব 10,000 টকা মাৰ পৰাই লৈ আনিছো বাচি থকা দিন শেষ হৈ আহিছি আৰু লাহে লাহে কি কৰিম ছাৰ মৰিমে বধই দিয়ক মই হলি পিছে কেনেকে বাচি থাকবি তই 30 লাখ টকা খেদবা নাংগে যা 50,000 টকাটোৱে কৰি ল ঠিক আছে ছাৰ দেউতাক যাই পেলাই মই বুজাম যা যা ততে কি মই বাচি থকাটো বিচৰা না মৰাটো বিচৰা কিনো হৈছে তোৰ কিনো হৈছে কবা ইচ্ছা পুতেৰৰ বাচি থকা দিন কমি আহিছে আৰু গম পাইছা নাই ডক্তৰে কৈছি যদি কিডনী নলগাও মই বাচি নাথকো আৰু সেইকাৰণে মই কৈছো যে 50,000 টকা দি ভেড়া ছাগালৰ কিডনী দুটাই লগাও দেউতাৰে মাথা মাৰি আছে ৰ পইচা না পইচা মাথা মাৰি থাকলে মই মাৰা যাম ইতা আপা একো নহয় ৰ ভাল হ'ব ৰ তোৰ খালি আপা এটা কাম কৰচোন ভেকৰ তাত যাচোন তই একবাৰ ঘণ্টা হ'ব তাত যাই পেলাই হয় ৰ সিয়াৰ তাত কিবা ঔষধ থাকবাও পাৰে এই গছৰ পাতে দি কি মোক কি কিডনী বানাই দিব নেকি মই একবাৰ তাক তই দেখে চাচোন ডক্তৰে যিখন এক্সৰে দিছে এখানে যাই পেলাই তই একবাৰ দেখচোন তই ইমানো নাজনা চলি নহয় না ততে 50,000 টকা মোৰ ওপৰত খৰচা কৰবা নৰা মানে তহঁতে হৈছে নেকি তোৰ কাৰণে দেউতাৰে কিমান মাথা নষ্ট কৰি আছে পইচা বিচাৰি একবাৰ যাচোন ভেকৰ তাত এক্সৰে খানে লৈ যা হ'ব দে পিছে একবাৰ যাওঁগে ৰ তাত যাচোন আপা দে হ'ব দে ভেকো ঘৰত আছা অ ভেকো নাই নেকি নে ঘৰত অ বাবু ভেকো নাই নেকি নে ঘৰত আছে ৰ দে মাতি দিছোন তই একবাৰ দে হ'ব দে খচ্চদা অলপ ৰখ দে বেছি দিন নাই দে তই আৰু কাক খচ্চদা কবি কি হৈছে তোৰ একো নাই দে ৰাধেৰেক মাতি দি দে হ'ব দে এ জালা মন চন দেখোন একেবাৰে মাৰি আছে কিয় মন নামৰি আৰু কিনো কৰবি কি হৈছে মানে ভেকো আৰু মই বেছি দিন বাচি নাথকো দে পাগলা কোৰ কি কথা কৈ আছ তই চেৰাপটো খাই আহিলি নেকি নাই ভেকো চেৰাপ খোৱা পাহৰিছো দে চেৰাপ আৰু খাম ন কি চেৰাপে কৰলাক মোৰ লগত হৈছে কি ভালকে কচোন খুলি পেলাই এখেন চাহ চালি চব গম পাবি দে এখান আৰু এক্সৰে দেখোন মৰে দে চাচোন দিচোন এখন আৰু কি এক্সৰে একোৱে নাই দেখোন কোৰ কি কথা কয় ভালকে চাচোন কি ভালকে চাবা লগা আছে একোৱে নাই দেখোন এতে তই ঘণ্টা কৰবা ডক্তৰ ভেকো বুলি কয় নিজকে তই কি তই দেখা নাই নেকি মোৰ যে কিডনী দুটা নাই কোৰ কি কথা কয় পাগলা হৈছে নেকি তই ডক্তৰে তোক এখন এক্সৰে দিছিয়ে আমাৰ গাঁৱৰে ৰমেশ ডক্তৰে দিছি কিডনী দুটা নাই বোলে চাফা হৈ গেছি সিদিন নাই দে আৰু মাৰা যাম তই কোৰ কি কথা কবা ধৰছাই বেছি দিন নাই দে আৰু কিডনী লগবা নৰলে আৰু মাৰা যাম মই এটা কিডনী বেয়া হলেও কথা নাছিল দুটা বেয়া হৈ গেছি ভাই না ৰচোন এবাৰ মই পৰীক্ষা কৰি চাওঁ আৰু কি পৰীক্ষা কৰা মই আনি আছো ৰ দুটা কিডনী বেয়া হৈ গেছি ইমান বঢ়িয়াকে আছে সি এইটো হবাই নৰে ই আৰু কি ঘণ্টাৰ পৰীক্ষা কৰে বা বোলে আৰু এক্সৰে দেখো দেখাই নাপালাক সি দেখা পাব দুনিয়াৰ গছৰ পাত মাহা খুৱাই থাকে মানুহ তোৰ গছৰ পাত তই খাচোন খালি কি হব যদি এই গছৰ পাতটো খালি তোৰ পেট বিষ আৰম্ভ হয় তেতিয়াহ'লে গম পাম তোৰ কিডনী ডক্তা বেয়া হৈছে এইটো গছৰ পাত খোৱাৰ পিছত যদি তোৰ দুটা পাতা যায় গম পাম তোৰ কিডনী ডক্তা বঢ়িয়া হৈ আছে পাই তোৰ আৰু এইগিলা কেনে ধৰণৰ পৰীক্ষা দেখো তই খাই চাচোন মই গম পাম দে হ'ব দে নাই পেট বিষাইছে নেকি নাই ৰ বিষা নাই ৰ তাক লগি 2 ঘণ্টা পাদাহে অলব যেন পাইছো পাদাই অলব না তোৰ কিডনী বেয়া হোৱা নাই না পাই বেয়াকে আহিছি তোৰ কি গছৰ পাত খুৱলি হৈ মোক আৰু অলব লাগব এটা মাইও তোৰ তাত আহি ভুলে করলো ঘণ্টা ঘণ্টা কি গছৰ পাত খুৱলি মোক তোৰ মোৰ পৰীক্ষা কৰা পদ্ধতি গম পাও গেল তোৰ কিডনী একো বেয়া হোৱা নাই তই তোৰ ঘণ্টাৰ পৰীক্ষাৰ পদ্ধতি এইগিলা সাৰে জালা গুৱাহাটীত মোৰ নাম আছে ডক্তৰ ভেকো বুলি গলি বিশ্বাস কৰবা ইচ্ছা নাই নকৰিবি আৰু বোলে কিবা কিডনী বেয়া হৈছে তাৰ ৰমেশ ডক্তৰৰ কথা শুনে সি শুনবা লাগবই না কি খুৱে মৰছি ঘণ্টা পাদা ওলাই গেছি কিবা বোলে কিডনী বেয়া হৈছে কুকুৰটোৰ ঘণ্টাৰ কথা কবা আহে ঘণ্টা কব কিবা জানলি সি এক্সৰে চাবা জানদাও লাগব না সি বোলে মোৰ কিবাৰ পৰীক্ষা কৰিছে কিডনী ভালে আছে না নাই পাৰ কি গছৰ পাত খুৱাইছি ঘণ্টা পাদি মৰছো কিলা বোলে সিয়াৰ বোলে পৰীক্ষা কৰা পদ্ধতি বোলে কিডনী একো বেয়াই হোৱা নাই বোলে না তহঁতৰ মানে কেৱল মোক বাচৰ ইচ্ছা নাই শুন কালিও পৰীক্ষা আছে 10,000 টকা লাগব ৰ আপা পইচা যোগাৰ কৰি আছো ৰ মই যোগাৰ কৰি থাকোতে পুতেৰে ওপৰত যাব দে পুতেৰে পইচাৰ মাথা মাৰি আছে নহয় পইচাৰে মাথা মাৰি থাক কালি পৰীক্ষা আছে পইচা দিবি 10,000 টকা হ'ব দে আপা দিম দে একেবাৰে ভেকো ডক্তৰৰ তাত পঠাই মোক সিও জানে না থয়ে তাৰ গছৰ পাতৰ চিকিৎসা জোৰে পাতবা লগা হৈছে ঘণ্টা তোৰ কি গছৰ পাত মাহা খুৱে মৰে কুকুৰটোৱে শুনছি না কিবা এটা কৰক জল্দি মই কিন্তু ইয়াক হেৰাবা লাগিলে কিন্তু মই বাচি নাথকো ৰবা একো নহয় ৰবা টেনচন নলবাচোন কৰে মুঠে জল্দি কৰক আৰু টাইম নাই এফালে হ'ব ৰবা বোধহয় আৰু মৰবাই লাগব দে চাৰে কিটা আহিব ইমান কম বয়সত ওপৰত যাবা লাগব মই বিয়া পাতছো না কি কৰছো যদি বিয়াখন পাতলো হয় চলি এটা হৈছে তেতিয়া অলপ ভাল লাগিল হয় ৰ ইমান টেনচন লবা নালগে তই শুন আচল কথাটো কি আচল কথাই মোৰ কি বাচি থকা সময় শেষ হৈছে নেকি নে সঁচা কথা ক কৈ আছো শুন সিদিনাখন ডক্তৰৰ তাত আহিছিলি একো নাই দে ঠাণ্ডা খাইছিল বোধহয় খাই পেলাই তাৰ জ্বৰ উঠছি দি দিছো ভাল পাব যা হয় নেকি ছাৰ একো টেনচন নাই যা এই চান্সতে কামে কৰো ডক্তৰে বুজলি হল আৰু ছাৰ এটা সহায় কৰিব নেকি আপুনি আপোনাৰো লাভ আছে কি লাভহে কচোন
মানে কি জানে না স্যার, এই সচ্ছৰে মোক 8,000 টকা নি পেলাই ইটাক লাগি দিয়া নাই, খুজিলেও মাৰে মোক। কেনে ভাবছো এনে এনে তাৰ কিবা হ বুলি কৈ পেলাই পইচা অলপ লুটু দিয়ক ইয়াৰ পৰা। কি হ'ব বুলি কম পিছে? কব কিডনী চিডনী বেয়া হৈ যাওঁ বুলি কব। তোকতাই 50% ল'ম দিয়ক। হয় নেকি? পাৰি। তে কিমান মান খাব পাৰিম? পাৰা যাব দিয়ক 60-70 হাজাৰ টকা। পিছত কব লগা হলে কিডনী দুটা তোৰ এনে ভাল হৈ গৈছে বুলি কৈ দিলি হ'ল। হয় নেকি? দে হ'ব দে, বেছি দিন নাটক খেন নকৰো কিন্তু, এসপ্তাহ মান কৰিম আৰু। দিয়ক দেউতাৰ মাজত 25,000 উল্লেই হ'ব। নিচিনা কুকুৰৰ লগত এনেই কৰিব লাগে, নহলে পইচা নলয় ইয়াৰ পৰা। হয় নেকি? দে হ'ব দে পিছে। ঘণ্টা কামাই চামাই নহয় হৈছে, মানুহ চানুহ নাহা হৈছে। ছাৰ এইগিলাখান কৰা ভাল নহয় কিন্তু দিয়ক। মোক কথাই ক'ব আহিছা ল, মাৰি লাভ নাই, সঁচা কথাটোহে কৈছো। ময়ো এনকে হলে কাম কৰা বাদ দিম আপোনাৰ লগত। এই পইচা পাতি ক্লিয়াৰ নহয় আপোনাৰ। কৰ কি মিছা কথা কৈ পেলাই পইচা লব পইচা মোক নালগে। 100 টক দিম বুলি কৈছো নেকি? ভালকে যায় তই কাম কৰবা, কাম কৰা চলি আকাল লগা নাই। ঠিক আছে, এই মাহত দৰমহাটো মোক ক্লিয়াৰ কৰি দিলি হ'ল। দি দিবহে ছাৰ, তেওঁ ভাল পইচা ওলব। দে হ'ব দে, দি দিম দে। বৰ টেপ টেপি হৈছে। হ'ব দে পিছে, সাৰ পোৱাৰ পিছত নাটকখন আৰম্ভ কৰি দিম না কি? ঠিক আছে ঠিক আছে। তাৰে আৰু চাকৰটো কৈ দিয়ে নেকি? ঘণ্টা কব ই, কাক চাকৰ কবা আহিছা তই হা? নহয় দে, মই চাকৰ বুলি ভাবছিলো, বেয়া পালি নেকি? ভাল কাম কৰি পইচা ল'বা নৰা, টকাৰো লাগে নেকি? দিয়ক হ'ব দিয়ক। ঘণ্টা 8,000 টকাটোৰ কাৰণে তই বহুত কষ্ট মোৰ লগত। তাৰ গম পাবি দে চালা, ভয়তে মৰবি তই। তেওঁ চেৰাপ মাৰি থাকা না তই, পুৰা ভয় খুৱাই দিব ছাৰ। সি ৰাতিও টোপনি নাহা হ'ব তাৰ। ঠিকে আছে দিয়ক। এতিয়া গম পালি তোৰ একো কিডনী বেয়াই হোৱা নাই। তেও আৰু এটা কাম কৰাই বাদ দিম ৰ। চালা এইগিলা মানে চব বড় কুকুৰৰহে কাম আছিল। সিয়াৰে কাম। পৰীক্ষাৰ পইচা চইচা এইগিলা চব ভাগে লৈ আছে ডক্তৰাই। ঐ না ৰ, আজি বড়ক ভালকে দি আছো। যা যা, ফালি দিবি পুৰা। চালা ইমান দিনে এনে টেনচনত মৰি আছো মই। ঘণ্টা দক্ষেত্ৰত যাই অলপ চেৰাপ মাৰিলো, তাৰ পিছত দি আছো ৰ তোক ধুলাই। ভাত খাবা নোৱাৰা হৈছো, শুবা নোৱাৰা হৈ গৈছো, শুকাই গৈছো। চব বড় জ্বালা বাইপেৰে যাই আছে ৰ তোৰ ঘৰত। ঘণ্টা মাৰক দে, ইমানি কৰি পইচা খাবা আহে। কিনো কয়, সেইগিলা বড়োৰহে কাম আছিল। সিয়াৰে কাম 8,000 টকাটো নেদা কাৰণে। মোৰ এনে জ্বৰ উঠছিল মাত্ৰ অলপ। কুকুৰে মোৰ কিডনী বেয়া বুলি কবা দিয়ে। তাক লাগি সিহঁতে পৰীক্ষা নামত 30,000 টকা মান ললাকে। আৰু ভেকৈ ঠিকে কৈছে, এক্সট্ৰা খানত একোৱে নাই। এনে মিছা মিছি তাক মই ভুল ভাবছিলো। কিনো কয়, ঘণ্টা কেৱল অলপ চেৰাক খাবা আহিছিলো তোৰ তাক। তো অলপ গৰম কৰি লৈছো। আজি তাক কোনি বাছে মোৰ পৰা চাই লবি। বেল চাই দি গুবাম আজি তাক মই। ৰচোন তোৰো ভুল আছিল, পইচাটো সেইকাৰণে দিবা লাগছিল। পইচা দিবা আছো বুলি সেনে কৰবা লাগে নেকি? তুই ভুল কৰছি বাৰু। বুলি আৰু এইগিলা মাৰপিট কৰবা নাংগে দে। মাৰিম জ্বালা বাইপেকক চিনিবা নাহি, মোক চিনি বনাই চালাহি। নচ্ছো আৰু আজি কিবা কৰে। বড়ো কুকুৰে আৰু সেইগিলাখান কিয় কৰবা লগা হ'ল? কি যে হব মানে সিহঁতৰ লগতো। নেকি ভাঙা টিনা, লোহা প্লাষ্টিক, বহি কাগজ। ঘণ্টা জ্বালা পৰা ভাল খিৰে আছো। চালা 8,000 টকা ঘূৰাই নেদা মজা পাইছা না? জ্বালা দেখোনে ক'ত যা, ঘৰত থাকবা লাগে এনেকে ঘূৰি আছা বেমাৰী মানুহটো। ঘণ্টা নাযাওঁ, ঘৰত জাগাতে পাই গেলো। কিবা সুধি আছো নকৰে দেখোনে। বেলচা চেলচা লৈ ক'ত যা? কি কবি বড় ডক্তৰে দেখোন কলা তই বোলে মোক কিডনী এটা দিবি বোলে। তই কোনি কৈছি তোক? ডক্তৰ ছাৰে কৈছি এটা কিডনী থাকব নহয়, এটা ভেড়া ছাগালৰ লগে লবি। পাগলা হৈছে নে? ক'ৰ কি কথা কবা আহিছা তই? তোৰ কি নহয়, তই দিবাই লাগব। হিত ধৰি বেলচা খান আনছো, বেলচাই দি ওলম তোৰ কিডনী এটা মই। ক'ৰ কি কথা কবা আহিছা তই? দাদা বেমাৰী মানুহ ঘৰত থাকবা লাগে এনেকে ঘূৰি আছে সি। পইচাৰ ব্যৱস্থা হ'ল না নাই তোৰ কিডনী লগাবা কাৰণে? তোৰ পইচাৰ ব্যৱস্থা কৰবা লাগে। তোৰ কিডনী এটা ল'ম কৈছোৱে দেখোন, কাৰণ বেলচাই দি ওলম এতিয়া তোৰ কিডনী। পাগলা হৈছে নে তই? পাগলা কথা কবা আহিছা? পাগলা হৈছে নে? কিয় মাৰলি মোক? চালা হাৰাম দাদা, গোটেই পইচা ওলাই দিবা লাগব তই মোক। তোৰ পইচাই চালা কুকুৰ গম নাপা বুলি ভাবছা? ডক্তৰৰ লগত মিলি দুনিয়াৰ পইচা মাহ খাই আছা মোৰ পৰা। কিডনী বেয়া বুলি কবা দিয়া ডক্তৰক তই। চালা তই মোক 8,000 টকাটো নেদা কাৰণে মই সেনে কৈছো। কথা কবা আহিছা চালা কুকুৰ। আৰু ল হ'ব দে, কিমান মাৰা? গোটেই পইচা ঘূৰাই দি আছো মই। গোটেই পইচা ঘূৰাই দিবা নাগে, 8,000 টকা কাটি দিবি মোৰ। দে হ'ব দে, যো মোৰ ঘৰক লাগি। কিমান মাৰা ঐ? চালা মোৰ কিডনী বেয়া বুলি কবা তই? দে হ'ব দে, জ্বালা ভুল হৈ গেল। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পায় লাইকটো দিব, চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। দিয়ক বন্ধুসকল, আজি কাৰণে বাই বাই। তই দেখোন কাৰোবাক কিবা ভিডিঅ' চিডিঅ' লাইক কৰা কথা কৈ আছা, তইতো লাইক নকৰে। এতিয়া জল্দি যো।